নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি কমপ্লিট আছাম হিষ্ট্ৰী ছিৰিজটোৰ দ্বিতীয়টো ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি প্ৰি হিষ্ট্ৰী পিৰিয়ড অফ আছাম অৰ্থাৎ অসমৰ প্ৰাক ঐতিহাসিক যুগৰ পাৰ্ট 2 আলোচনা কৰিম। পাৰ্ট 1তো কৈ আহিছিলোঁ যে এই যুগটোৰ সমল ইতিহাসত ভালকৈ পোৱা নাযায়, কিন্তু হ'লেও এই যুগটোৰ পৰা সকলো কম্পিটিটিভ এক্সামত কুৱেশ্যনছ অহা দেখা যায়। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰন'লজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'ছ আপোনালোকে একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাদাৰ অফ প্ৰিন্সেছ ৰুক্মিণী? ৰুক্মিণীৰ পিতৃ কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ভীষ্মক। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। ভীষ্মক বিদৰ্ভৰ ৰাজ্যৰ ৰজা আছিল আৰু তেওঁ ৰুক্মিণীৰ পিতৃ। তেওঁ এজন শক্তিশালী আৰু সন্মানিত শাসক হিচাপে পৰিচিত আছিল। ৰুক্মিণীৰ কাহিনী কৃষ্ণৰ সৈতে জড়িত হোৱাৰ বাবে অসমৰ সৈতে এই পৌৰাণিক সংযোগ বিশেষ গুৰুত্ব বহন কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, হু ইজ ক্ৰেডিটেড উইথ দ্য কনষ্ট্ৰাকশ্যন অফ কণ্ডিল নগৰ? কণ্ডিল নগৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ভীষ্মক। কুণ্ডিল নগৰ ভীষ্মক বা ইয়াক আমি ভীষ্মক নগৰ বুলিও কওঁ, ভীষ্মক ৰজাই নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। এই স্থানটো বৰ্তমান অসমৰ এটা গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক স্থান হিচাপে পৰিচিত, যিয়ে প্ৰাচীন ৰাজ সভ্যতাৰ প্ৰমাণ বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, বাই হোৱাট অল্টাৰনেটিভ নেম ইজ কণ্ডিল নগৰ নউন? এই মাত্ৰ কৈ আহিলোঁ, কুণ্ডিল নগৰক আন কি নামেৰে জনা যায়? ইয়াৰ আনচাৰটো হৈ যাব ভীষ্মক নগৰ। কুণ্ডিল নগৰৰ আন নাম ভীষ্মক নগৰ, যি ৰজা ভীষ্মকৰ নাম অনুসাৰে দিয়া হৈছিলে। এই নামটোৱে ঐতিহাসিক আৰু পৌৰাণিক দুয়ো দিশতে এই স্থানৰ গুৰুত্ব প্ৰকাশ কৰে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, হু এষ্টাব্লিছড দ্য অশোক কিংডম এট শোণিতপুৰ? অসুৰ ৰাজ্য বা শোণিতপুৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব বানাসুৰ। কিন্তু পৌৰাণিক মতে কিছু কিছু জেগাত আপোনালোকে পাব যে মৰিচীয়ে শোণিতপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। পাছতহে এই ৰাজ্য বানাসুৰৰ অধীনত অধিক শক্তিশালী হয় আৰু অসমৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে। সেয়ে আপোনালোকৰ যদি অপশ্যনত মৰিচী থাকে তো মৰিচী দিব আৰু নহ'লে বানাসুৰ দিব। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য মিডিল অসম কণ্টেম্পৰৰী অফ নৰকাসুৰ? অৰ্থাৎ মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব বানাসুৰ। বানাসুৰ নৰকাসুৰৰ সমসাময়িক আৰু মধ্য অসম অঞ্চলৰ এজন শক্তিশালী শাসক আছিল। তেওঁ শিৱৰ ভক্ত আছিল আৰু তেওঁৰ ৰাজত্বত শোণিতপুৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ উঠে। নেক্সট কুৱেশ্যনটো হৈছে, শোণিতপুৰ চাৰ্ভড এজ দ্য কেপিটেল ফৰ হুইচ ৰুলাৰ? এই মাত্ৰ কৈ আহিলোঁ, শোণিতপুৰ কোনজন ৰজাৰ ৰাজধানী আছিল? তেওঁৰ নাম হৈ যাব বাণ ৰজা। শোণিতপুৰ বৰ্তমানৰ যিটো তেজপুৰ, বাণ ৰজাৰ ৰাজধানী আছিল। এই স্থানটো পৌৰাণিক কাহিনীত বিশেষকৈ ঊষা আৰু অনিৰুদ্ধৰ কাহিনীৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো চাওঁ আমি, হু ৱাজ দ্য ফাদাৰ অফ বাণ ৰজা? বাণ ৰজাৰ পিতৃ কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব বলি। বলি আছিল বানাসুৰৰ পিতৃ। এতিয়া কি কৈছে, বানাসুৰ হৈছে অসুৰ বংশৰ অন্যতম বিখ্যাত ৰজা আৰু তেওঁ আছিল বলিৰ পুত্ৰ। বলিও এজন শক্তিশালী পৌৰাণিক চৰিত্ৰ আছিল, যাৰ সৈতে বহু কাহিনী জড়িত আছে। নেক্সট কুৱেশ্যনটো চাওঁ আমি, হু ৱাজ ৰুলিং তেজপুৰ হুৱেন কৃষ্ণ এৰাইভড টু লিবাৰেট অনিৰুদ্ধ? অনিৰুদ্ধক উদ্ধাৰৰ সময়ত তেজপুৰৰ শাসক কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব বাণ ৰজা। অৰ্থাৎ অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ তেজপুৰলৈ আহোঁতে বাণ ৰজা তাত শাসন কৰি আছিল। এই ঘটনাটো ঊষা অনিৰুদ্ধৰ কাহিনীৰ মুখ্য অংশ। নেক্সট কুৱেশ্যনটো চাওঁ আমি, হাউ মেনি আৰ্মছ ৱাজ বানাসুৰ ছেইড টু প্ৰচেছ? বানাসুৰৰ কিমানখন হাত বা বাহু আছিল বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব 1000 বা 1000। পৌৰাণিক মতে বানাসুৰৰ 1000খন হাত আছিল বুলি ধৰা হয়। এইটো তেওঁৰ অসাধাৰণ শক্তি আৰু পৰাক্ৰমৰ প্ৰতীক হিচাপে দেখুওৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ডটাৰ অফ বাণ ৰজা? বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব ঊষা। ঊষা আছিল বাণ ৰজাৰ জীয়েক। তেওঁ অনিৰুদ্ধৰ সৈতে প্ৰেমত পৰে আৰু এই প্ৰেম কাহিনী অসমৰ অন্যতম বিখ্যাত পৌৰাণিক কাহিনী। নেক্সট কুৱেশ্যনটো চাওঁ আমি, হু এণ্টাৰ্ড ইনটু মেৰিজ উইথ ঊষা? ঊষাক কোনে বিয়া কৰাইছিল? ইয়াৰ আনচাৰটো হৈ যাব অনিৰুদ্ধ। অনিৰুদ্ধ আছিল শ্ৰীকৃষ্ণৰ নাতি।
ঊষাৰ সৈতে তেওঁৰ বিবাহে দুই পৰিয়ালৰ মাজত এক নতুন সম্পৰ্ক স্থাপন কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ফেচিলিটেটেড দ্য মিটিং বিটুইন অনিৰুদ্ধ এণ্ড ঊষা? অনিৰুদ্ধক ঊষাৰ ওচৰলৈ কোনে আনিছিল? ইয়াৰ আনচাৰটো হৈ যাব চিত্ৰলেখা। চিত্ৰলেখা ঊষাৰ সখী আছিল। তেওঁ নিজৰ অলৌকিক শক্তিৰ সহায়ত অনিৰুদ্ধক ঊষাৰ ওচৰলৈ লৈ আহিছিল, যি এই কাহিনীৰ এক গুৰুত্বপূৰ্ণ অংশ। ঠিক আছে, নেক্সট আমি চাম। অনিৰুদ্ধ ৱাজ দ্য গ্ৰেণ্ডছন অফ হুইচ ডেইটি? অনিৰুদ্ধ কাৰ নাতি আছিল? অলৰেডি কৈ আহিলো, অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি আছিল। ইয়াৰ ফলত এই কাহিনী শ্ৰীকৃষ্ণৰ বংশৰ সৈতে সংযুক্ত হয় আৰু ইয়াৰ ধৰ্মীয় গুৰুত্বও বৃদ্ধি পায়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ফৰ্ম অফ মেৰিজ ডিড উষা এণ্ড অনিৰুদ্ধ আণ্ডাৰটেক? ঊষা আৰু অনিৰুদ্ধৰ বিবাহ কি ধৰণৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব গন্ধৰ্ব বিবাহ। অৰ্থাৎ গন্ধৰ্ব বিবাহ প্ৰেমৰ ওপৰত ভিত্তি কৰি হোৱা বিবাহ হৈছে ঊষা আৰু অনিৰুদ্ধৰ বিবাহ। এই ধৰণৰ বিবাহত পৰিয়ালৰ অনুমতিৰ প্ৰয়োজন নাথাকে আৰু ই প্ৰাচীন ভাৰতীয় সমাজত স্বীকৃত আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডেইটি ডিড বানাসুৰা ৱৰ্কশ্বিপ? বানাসুৰ কাৰ ভক্ত আছিল? ইয়াৰ আনচাৰটো হৈ যাব শিৱ। অৰ্থাৎ শিৱৰ ভক্ত আছিল বানাসুৰ। বানাসুৰ শিৱৰ একান্ত ভক্ত আছিল। শিৱই তেওঁক আশীৰ্বাদ দিছিল আৰু তেওঁৰ শক্তি বৃদ্ধি কৰিছিল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য বিল্ডাৰ অফ দ্য মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পলছ? মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কোনে সাজিছিল? ইয়াৰ আনচাৰটো হৈ যাব ট্ৰেডিশ্যনেলি এট্ৰিবিউটেড টু বানাসুৰ। লোকবিশ্বাস অনুসাৰে বানাসুৰে এই দুইখন মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰসমূহ শিৱ উপাসনাৰ সৈতে জড়িত আৰু অসমৰ ধৰ্মীয় ইতিহাসত গুৰুত্বপূৰ্ণ। ঠিক আছে, নেক্সট আমি চাম হু কমিছনড দ্য কনষ্ট্ৰাকশ্যন অফ দি নাগশংকৰ টেম্পল? নাগশংকৰ মন্দিৰ কোনে সাজিছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰশংকৰ। নাগশংকৰ মন্দিৰ অসমৰ এটা প্ৰসিদ্ধ ধৰ্মীয় স্থান। ইয়াক নৰশংকৰে নিৰ্মাণ কৰিছিল আৰু ইও শিৱ উপাসনাৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মডাৰ্ণ ডে নেম অফ দি এৰিয়া ফৰ্মালি ন'ন এজ বেংমৰা? বেংমৰা এতিয়া কি নামেৰে জনাজাত? ইয়াৰ আনচাৰটো হৈ যাব তিনিচুকীয়া। অৰ্থাৎ বেংমৰা আছিল পুৰণি নাম, যাক বৰ্তমান তিনিচুকীয়া বুলি কোৱা হয়। এই নাম পৰিৱৰ্তনে সময়ৰ সৈতে অঞ্চলৰ উন্নয়ন আৰু পৰিৱৰ্তনক সূচায়। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হু ইজ ৰিকৰ্ডেড এজ দ্য মষ্ট ফৰ্মিডেবল কিং অফ প্ৰাগজ্যোতিষ? প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী ৰজা কাক কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব নৰকাসুৰ। অৰ্থাৎ কি কৈছে ইয়াতে নৰকাসুৰক প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী শাসক বুলি গণ্য কৰা হয়। তেওঁৰ ৰাজত্বত ৰাজ্যটো অধিক শক্তিশালী হৈছিল। নেক্সট কুৱেশ্যনটো চাওঁ আমি হোৱাট ইজ দ্য একুৰেট ছাকচেছন অৰ্ডাৰ অফ দি দানৱ ডাইনেষ্টি? দানৱ বংশৰ শুদ্ৰ ক্ৰমটো কি? ইয়াৰ আনচাৰটো হৈ যাব ফাৰ্ষ্ট কিং আছিলে কোন? মহিৰংগ দানৱ, দেন শাম্ভাসুৰ, দেন ৰত্নাসুৰ আৰু পিছত আহে ঘটকাসুৰ। এই ঘটকাসুৰকেই বধ কৰি পিছত নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 51 হু ৱেৰ কনচিডাৰ্ড দ্য আৰ্লিয়েষ্ট সেটলাৰ্ছ ইন দ্য ৰিজন অফ আছাম? অসমৰ আদিম নিবাসী কাক কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব অষ্ট্ৰিক গ্ৰুপছ। ইট ইনক্লুডছ খাচী জয়ন্তীয়া। অৰ্থাৎ অষ্ট্ৰিক জনগোষ্ঠী, যাৰ ভিতৰত খাচী জয়ন্তীয়া অন্তৰ্ভুক্ত। খাচীসকল উত্তৰ পূব ভাৰতৰ অন্যতম প্ৰাচীন জনজাতি। তেওঁলোকক অসমৰ আদিম নিবাসী বুলি গণ্য কৰা হয় আৰু তেওঁলোকৰ সংস্কৃতি আজিও জীয়াই আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ হোৱাট ৱাজ দ্য প্ৰাইমাৰী ৱেপন ইউটিলাইজড ইন এনচিয়েণ্ট আছাম? প্ৰাচীন অসমৰ প্ৰধান অস্ত্ৰটো কি আছিল? ইয়াৰ নাম হ'ল পৰশু। পৰশু এক ধৰণৰ কুঠাৰ যি যুদ্ধত ব্যৱহাৰ কৰা হৈছিল। ই প্ৰাচীন অসমৰ যুদ্ধ প্ৰণালী আৰু অস্ত্ৰ ব্যৱস্থাৰ এক উদাহৰণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো চাওঁ আমি ইন হুইচ ট্ৰেডিশ্যনেল টেল ডাজ দ্য কেৰেক্টাৰ চান্দ সদাগৰ এপিয়াৰ? চান্দ সদাগৰ কোনখিনি চৰিত্ৰ? ইয়াৰ আনচাৰটো হৈ যাব বেউলা। চান্দ সদাগৰ বেউলা লক্ষীন্দৰৰ কাহিনীৰ মুখ্য চৰিত্ৰ। এই কাহিনী অসম আৰু বংগৰ লোক সংস্কৃতিত অত্যন্ত জনপ্ৰিয়। নেক্সট কুৱেশ্যনটো চাওঁ হুইচ এনচিয়েণ্ট লোকেশ্যন গেইনড ফেম এজ এ চেণ্টাৰ ফৰ এষ্ট্ৰলজি? জ্যোতিষ শাস্ত্ৰৰ বাবে বিখ্যাত ঠাই কোনখন? ইয়াৰ আনচাৰটো হৈ যাব প্ৰাগজ্যোতিষ। অৰ্থাৎ কি কৈছে ইয়াতে প্ৰাগজ্যোতিষপুৰ জ্যোতিষবিদ্যাৰ বাবে বিখ্যাত আছিল। এই নামটোৱে এই অঞ্চলৰ বিদ্যাৰ উন্নতিৰ দিশটো স্পষ্ট কৰে। নেক্সট কুৱেশ্যনটো চাওঁ আমি
হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ আছাম? অসমৰ পূৰ্বৰ নামটো কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব কামৰূপা, অৰ্থাৎ কামৰূপ। কামৰূপ অসমৰ এক প্ৰাচীন নাম যি বহু শতাব্দী ধৰি ব্যৱহৃত হৈছিল আৰু বহু ঐতিহাসিক গ্ৰন্থত ইয়াৰ উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি কেৰিজ দ্য টাইটল চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? কোনখন চহৰক পূবৰ জ্যোতিষৰ চহৰ বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব প্ৰাগজ্যোতিষপুৰ, অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ হৈছে পূবৰ জ্যোতিষৰ চহৰ বুলি কোৱা হয়, যি ইয়াৰ জ্যোতিষবিদ্যাৰ সৈতে জড়িত ঐতিহ্যক দেখুৱায়। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হুইচ লিটাৰেৰী ৱৰ্ক ইজ কনচিডাৰ্ড দ্য মষ্ট ছিগনিফিকেণ্ট ফৰ আৰ্লি আছাম? প্ৰাৰম্ভিক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস কোনখন? ইয়াৰ আনচাৰটো হৈ যাব কালিকা পুৰাণ। কালিকা পুৰাণ অসমৰ প্ৰাচীন ইতিহাস, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ৰিকগনাইজড এজ দ্য আৰ্লিয়েষ্ট কিং অফ আছাম? অসমৰ আদিম ৰজা কাক কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব মহিৰংগ দানৱ, অৰ্থাৎ মহিৰংগ দানৱকেই অসমৰ প্ৰথমজন শাসক বুলি স্বীকৃতি দিয়া হয়, যাৰ পৰা প্ৰাচীন ৰাজনৈতিক ইতিহাস আৰম্ভ হয় বুলি ধৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট হিষ্টৰিকেলি ৰিকগনাইজড ডাইনেষ্টি অফ আছাম? অসমৰ প্ৰথম ঐতিহাসিক বংশ কোনটো? ইয়াৰ আনচাৰটো হৈ যাব বৰ্মনছ, অৰ্থাৎ বৰ্মন বংশ। বৰ্মন বংশ অসমৰ প্ৰথম ঐতিহাসিক বংশ, যাৰ সময়ত লিখিত ইতিহাস আৰম্ভ হয় আৰু ৰাজ্যত সুসংগঠিত শাসন ব্যৱস্থা দেখা যায়। এই বংশৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত ইন ডিটেইলছ আলোচনা কৰিম। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হোৱাট ইজ দ্য ডেফিনেশ্যন অফ বুৰঞ্জিছ? বুৰঞ্জী মানেনো কি? বুৰঞ্জী হৈছে ক্ৰনিকেলছ, অৰ্থাৎ ইতিহাসৰ বিৱৰণী। য'ত নেকি ইতিহাসৰ বিৱৰণী থাকে তাক কি বুলি কোৱা হৈছিলে? বুৰঞ্জী। বুৰঞ্জী হৈছে আহোম যুগত লিখা চৰকাৰী ইতিহাস বা বিৱৰণী। এইবোৰত ৰাজনৈতিক ঘটনা, যুদ্ধ, সমাজ আৰু সংস্কৃতিৰ তথ্য লিপিবদ্ধ কৰা হৈছিল। ঠিক আছে, এইখিনিক কি নাম দিয়া হৈছিল সেই সময়ত? বুৰঞ্জী। এইখিনি আছিলে আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু। নেক্সট ভিডিঅ'ত আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।